नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ইতিমধ্যে ঘোষণা কৰিছে যে 10 এপ্ৰিল অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু তোমালোকে চাইছা যে গোটেই নিউজ চেনেল বিলাকত চূড়ান্ত খবৰ ওলাই পৰিছে যে কাইলৈ অৰ্থাৎ 10 এপ্ৰিলত ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল এতিয়া ডাঙৰ প্ৰশ্ন আহিছে যে সঁচাকৈয়ে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কাইলৈ ঘোষণা কৰা হ'ব নেকি মেট্ৰিকৰ ৰিজাল্ট স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যেহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব যেহেতু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত কৈছে যে কাইলৈ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে ৰেডি কৰা হৈছে আৰু শিক্ষা সংসদৰ ফালৰ পৰাও কাইলৈ ৰিজাল্ট ঘোষণা কৰিবলৈ সম্পূৰ্ণৰূপে ৰিজাল্ট প্ৰস্তুত কৰা হৈছে আনকি তেওঁ কয় যে যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মেট্ৰিকৰ ৰিজাল্ট ঘোষণাৰ আগতীয়াকৈ এটা ইংগিত দিছিলে ঠিক সেইমতেই ৰিজাল্ট ঘোষণা কৰা হ'ব অৰ্থাৎ কাইলৈ তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে তোমালোকক আগতীয়াকৈ শুভেচ্ছাও জনাই থৈছে আৰু ইয়াতে সাংবাদিকে তেওঁক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধে যে 10 তাৰিখে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে নে সঁচাকৈয়ে ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু এই প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে যেহেতু নিৰ্বাচনৰ পিছদিনা অৰ্থাৎ 10 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি কোৱা হৈছিল আৰু যেহেতু ৰিজাল্ট সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে গতিকে কাইলৈ ৰাতিপুৱাই ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে তোমালোকে নিশ্চিত হ'ব পাৰিছা যে কাইলৈ ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল গতিকে কোনে কোনে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছা কমেণ্টত লিখা ৱেইট ফৰ ৰিজাল্ট আৰু কোনে কোনে কিমান পাৰ্চেণ্টেজ পাবা বুলি আশা কৰিছা এটা কৈ কমেণ্ট কৰা আৰু কাইলৈ তোমালোকৰ ৰিজাল্ট ঘোষণা হোৱাৰ পিছত কোনকেইটা ৱেবছাইটত অতি সহজেই আৰু সোনকালে কেনেকৈ চাবা নিজৰ ফলাফল লগতে কি মোবাইল এপত উপলব্ধ হ'ব ৰিজাল্ট পৰৱৰ্তী ভিডিঅ'ত সকলোখিনি জনাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা ধন্যবাদ